যিখন দেশত নারী আর শিশু সুরক্ষা নাই, যিখন দেশত নারী আর শিশু সুরক্ষা নাই, সেইখন দেশৰ চৰকাৰ থকাতকৈ নথকাই ভাল। আমি পুৰুষ হৈ নিজৰ ঘৰৰ মাইকী আৰু নিজৰ ঘৰৰ ল'ৰা ছোৱালীক যাতে সুৰক্ষা দিব পাৰো, চৰকাৰেও নিজৰ দেশৰ নাৰী আৰু শিশু সুৰক্ষা দিবলৈ পাৰিব লাগিব। কোনো কম্প্ৰমাইজ নাই, কোনো কম্প্ৰমাইজ নাই। আৰু লগতে আমি প্ৰশাসনক জনাই দিব বিচাৰিছো যে গাঁৱৰ ভিতৰেদি কিছুমান গাড়ী পাৰ হৈ গৈ আছে বোলে। যদি গাঁৱৰ ভিতৰত কিবা অঘটন হয় তাৰ কাৰণে কিন্তু আমি দায়ী নহম, গতিকে তেখেতসকলে নিজে ব্যৱস্থা কৰিব লাগে। গাঁৱৰ ফালেদি গাড়ী গৈ আছে, যদি গাঁৱৰ ভিতৰত কিবা অঘটন ঘটায় কোনোবাই, তাৰ কাৰণে কিন্তু গোৰ্খা ছাত্ৰ সন্থা দায়ী নহব। আজি আমি কৈ দিছো দেই, দুখ লাগে আপোনালোকে নীতি নিয়মৰ কথা কৈতো। নীতি নিয়ম সুপ্রিম কোর্ট কি কথা কব আহিছে? সুপ্রিম কোর্ট এটা 7 বছরের বাচ্চা। আপনাদেরকে ভাবক, আপনার ঘরের ছোৱালীক কোনোবাই রেপ কৰি আমি নামানো। নীতি নিয়মৰ কথা শিকাব, নীতি নিয়মৰ কথা। 16 দিনত মামুলি মানুহ এজনক ধৰিব নোৱাৰে, নপুজক পুলিচে আমাক নীতি নিয়ম শিকাব। মোৰ ঘৰৰ ছোৱালী, মোৰ ভণ্টি, মোৰ পুত্ৰীক কোনোবাই ৰেপ কৰি থৈ গ'ল। 16 দিন হৈ মই হাত খামতি বহি আছো, একো কৰিব পৰা নাই। তাতকৈ তোৰ ভাগ্যৰ কথা কি হ'ব পাৰে? আপোনালোকে কালিৰ পৰা ফোন কৰি আছে, আমুক কৰ তামুক কৰ, নকৰিবি অমুক নকৰিবি। কি কৰিম আমি কি কৰিম? বন্দুক ল'ম নেকি? উগ্ৰবাদী হ'ম নেকি? কি কথা ক'ব আহিছে আপোনালোকে? কি কথা ক'ব আহিছে? আপোনালোকে নীতি নিয়মৰ কথাবিলাক নকব। নীতি নিয়মৰ কথাবিলাক আমাক দুখ লাগিছে। এই হাজাৰ হাজাৰ মানুহ এনে ওলাই অহা নাই। নিজৰ ঘৰত যেতিয়া ছোৱালী এজনী হয় কেনেকৈ দুখ লাগে আপোনালোকে নিজে ফিল কৰি চাব। সেইকাৰণে প্ৰশাসনক আমি কৈছো, যিদিনাখন ঘটনা হ'ল